বিপিএফ ৰাভা যৌথ মঞ্চৰে বিজেপিৰ আলোচনা সম্পন্ন। বিটিচিৰ 15টা সমষ্টিৰ 4টা সমষ্টিত নিৰ্বাচন খেলিব বিজেপিয়ে। বিজনী, তামুলপুৰ, গোৰেশ্বৰ, টংলাত বিজেপিয়ে দিব প্ৰাৰ্থী। 10 মাৰ্চৰ পূৰ্বে আসন বুজাবুজিক লৈ অগপৰে হ'ব আলোচনা। আসন বুজাবুজিক লৈ এনডিএৰ অংশীদাৰী মিত্ৰ দলসমূহৰ সৈতে ইতিমধ্যে আলোচনা আৰম্ভ কৰিছে বিজেপি নেতৃত্বই। বিটিচি এলেকাৰ অন্তৰ্গত 15টা সমষ্টিক লৈ বৃহস্পতিবাৰে নিশা আলোচনাত মিলিত হয় বিজেপি আৰু বিপিএফৰ নেতৃত্ব। দুয়োটা দলৰ মাজত আসন বুজাবুজি ইতিমধ্যে সম্পন্ন হোৱা বুলি শুকুৰবাৰে ধেমাজিত ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে ৰাভা পৰিষদীয় এলেকাৰ এখন আসনক লৈ ৰাভা যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বৰ সৈতেও আলোচনাত মিলিত হৈ সহমতত উপনীত হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে আসন বুজাবুজিক লৈ অগপৰ নেতৃত্বৰ সৈতে বৰ্তমানলৈকে আনুষ্ঠানিক আলোচনাত মিলিত হোৱা নাই বিজেপি নেতৃত্ব। অহা 10 মাৰ্চৰ পূৰ্বে অগপৰ সৈতেও আসন বুজাবুজি চূড়ান্ত হ'ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাৰ বিপিএফৰ লগত যোৱাকালি প্ৰায় চূড়ান্ত হ'ল। ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগতো প্ৰায় চূড়ান্ত হ'ল। এজিপিৰ লগত 10 তাৰিখৰ আগতে আমি চূড়ান্ত কৰিলোঁ। বিজেপিৰ এক সূত্ৰই NKTV প্লাছক জানিবলৈ দিয়া অনুসৰি বিটিচিৰ 4খন আসন বিজেপিক এৰি দিব বিপিএফ দলে। বিজনী, তামুলপুৰ, গোৰেশ্বৰ আৰু টংলাত বিজেপিয়ে খেলিব নিৰ্বাচন। তামুলপুৰত বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী হ'ব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। গোৰেশ্বৰত বিজেপি নেতা ভিক্টৰ দাসক দলে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা। বিজনী, টংলাত বৰ্তমানলৈকে প্ৰাৰ্থী চূড়ান্ত কৰা নাই বিজেপি দলে। বিটিচি পৰিষদীয় এলেকাৰ 15টা সমষ্টিৰ ভিতৰত 4টা সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলাৰ বিপৰীতে বাকী 11টা সমষ্টিত নিৰ্বাচন খেলিব বিপিএফ দলে। গোসাইগাঁও, দতমা, কোকৰাঝাৰ, বাওসুংৰি, পৰ্বতঝোৰাত বিপিএফে খেলিব নিৰ্বাচন। চিডলি, চিৰাং, মানস, বাক্সাতো প্ৰাৰ্থী দিব বিপিএফ দলে। ওদালগুৰি, মাজবাট, ভেৰগাঁও সমষ্টি বিপিএফক এৰি দিব বিজেপিয়ে। ইপিনে পূৰ্বতকৈ এইবাৰ মিত্ৰদল অগপই অধিক আসন দাবী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধেমাজিত প্ৰতিক্ৰিয়া। অগপই অধিক আসন দাবী কৰাত বিজেপিয়ে বাধা দিব নোৱাৰে। দলীয় ছাৰ্ভে পৰ্যালোচনাৰ মাজেৰেহে হ'ব আসন বুজাবুজি। দাবী জনোৱাটো কাকো আপুনি বাধা দিব নোৱাৰে, কিন্তু আমাৰ গোটেই ক'ত আমাৰ শক্তি আছে এটা ছাৰ্ভে হয়, পৰ্যালোচনা হয়, ৰাজনৈতিক ফিডবেক লোৱা হয় আৰু সেই ফিডবেকৰ অধীনত 16তো আমি মিত্ৰতা কৰিছোঁ, 21তো কৰিছোঁ, গতিকে 26তো হৈ যাব। অগপৰে আসন বুজাবুজিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্তব্য, বিবাদ থকা সমষ্টিত অগপ বিজেপিৰ হ'ব পাৰে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। যদি মিত্ৰজোঁটত খেলোঁ তেতিয়াহ'লে আমিও ভাল পাওঁ, কিন্তু যিবিলাক চিটত দুইটা দলে এৰি দিব নোৱাৰে তাততো ফ্ৰেণ্ডলি কৰিবই লাগিব। বিজেপিয়ে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰাটো বিজেপিৰ ফালৰ পৰা কোনো আপত্তি নাই। বিজেপিৰ হাতত এটা সমাধান সূত্ৰ আছে যে যিকেইটাত পাৰোঁ মিলিজুলি খেলোঁ, যিকেইটাত নোৱাৰোঁ বন্ধুত্বপূৰ্ণ খেলোঁ। দুটা এটা পাৰ্টি জিকিলেই হ'ল। নিউজ ডেস্ক ৰিপোৰ্ট, NKTV প্লাছ।